আমি অসমীয়াত এপিএসসি ক্লিয়াৰ কৰিব পাৰিম আমি ওৱান অফ দ্য ফাৰ্ষ্ট ইনষ্টিটিউশ্যন ইন আছাম হয় য'ত আমি চিভিল ছাৰ্ভিচৰ কাৰণে ষ্টাডি মেটেৰিয়েলছবিলাক পিয়'ৰলি অসমীয়াত আমি অনুবাদ কৰি তাৰ ভালকৈ কেটেগৰাইজ কৰি আমি কেটালগিং কৰি মেলি আমি ষ্টাডি মেটেৰিয়েলছবিলাক আমি উলিয়াইছিলোঁ ইন দ্য মাৰ্কেট ওৱান অফ দ্য ফাৰ্ষ্ট প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কেতিয়া তেওঁলোকৰ অন্তৰত বা মনত সোমোৱাই ল'ব লাগে যে মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ম আমি বহুত কৈ থাকোঁ ন অসমীয়াগিৰি এইটোতো অসমীয়াগিৰিৰ ডাঙৰ উদাহৰণ অসমীয়াগিৰি এইটো প্ৰায় এনেকৈ ষ্টাৰ্ট হ'ব লাগে ইফ ইউ ফেইল টু প্ৰিপেয়াৰ ইউ আৰ প্ৰিপেয়াৰিং টু ফেইল চ' এই পৰীক্ষাটোত চিভিল ছাৰ্ভিচ পৰীক্ষাটোত মানে এইটো যোনে জানে এইটো 15% এটা লাক ফেক্টৰ এটা থাকে লাক আপুনি প্ৰিলিমছ ভালকৈ দিলে আপুনি মেইনছ ভালকৈ দিলে আপোনাৰ ইণ্টাৰভিউ নহ'বগৈ পাৰে মই আপোনাক আজি এটা ট্ৰেড ছিক্ৰেট এটা কৈ আছোঁ মই আজি মানে আমাৰ প্ৰিপাৰেশ্যনবিলাক ইমান ইণ্টেন্স হয় মই মোৰ ষ্টুডেণ্টছবিলাকক এইটো কৈ পঠিয়াওঁ যে কেনেকুৱা ধৰণৰ পেন লৈ যাবা 0.7 mm পেন লৈ যাবা 0.5 mm পেন লৈ যাবা আমি ইমানলৈকে কৈ পঠিয়াওঁ কম জানিলেও বেছি এনেই লিখিব নালাগে যিটো সুধিছে সিমানটোৱে লিখিব ৰাইট এবছলিউটলি স্পেচৰ কথা আছে হয়নে কথাটো এইটো এবছলিউটলি কাৰেক্ট হয় ষ্টুডেণ্ট আমি 1000ৰ ওপৰত আমি গমেই পাইছোঁ প্ৰায় 50জন ষ্টুডেণ্টে ইতিমধ্যেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আডভাইট আছে ক'ত গুৱাহাটীৰ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ খুব ধুনীয়া এটা বিষয় আৰু এই বিষয়টো লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে অভিভাৱকৰ বাবে বহুতৰ মনত এটাই প্ৰশ্ন থাকে যে এপিএছচি বা ইউপিএছচি আমি অসমীয়াত লিখিব পাৰোঁনে য়েছ আমি অসমীয়াত লিখিব পাৰোঁ অসমীয়াত পঢ়িব পাৰোঁ আৰু এই বিষয়টোৱেই আমি খুব ধুনীয়াকৈ আপোনালোকৰ মাজলৈ সজাই পৰাই লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিতে মই কৈ দিওঁ যে আমাৰ বহুকেইটা অনুষ্ঠান স্পন্সৰ কৰিছে বুলি ক'ব পাৰে সহযোগিতা কৰিছে বুলি ক'ব পাৰে আমাৰ ৰিলসমূহত আপোনালোকে দেখাই পাই থাকে যে আডভাইট নামৰ যিখন একাডেমি সেই একাডেমিয়ে আমাৰ যথেষ্ট সহযোগিতা কৰিছে গতিকে এই আডভাইটৰ এগৰাকী বিশেষ শিক্ষক আজি আমাৰ মাজত উপস্থিত আছে আৰু তেখেতৰ নাম হৈছে চিৰঞ্জিত গাম ছাৰ আৰু তেখেতক আজি আমি স্বাগতম জনাইছোঁ ছাৰ নমস্কাৰ অশেষ ধন্যবাদ মোক মানে ইয়াতে মাতাৰ কাৰণে ধন্যবাদ বহুত কথা শিকিবলগীয়া আছে আজি ছাৰ আৰু মোৰ যিসকল অডিয়েঞ্চ আছে মোৰ সমবয়সীয়া বা মোতকৈ সৰু যিসকলে পঢ়ি আছে তেওঁলোকৰ বাবে আজিৰ এই অনুষ্ঠানটো লৈ যাব বিচাৰিছোঁ ছাৰ 12 বছৰ হ'ল আপোনাৰ শিক্ষকতা কৰা গতিকে এই 12 বছৰত যথেষ্টখিনি অভিজ্ঞতা আপুনি বুটলিছে একদম এবছলিউটলি মানে ইমান মই নিজেও ইমান শিকিব পাৰিছোঁ বা মই ষ্টুডেণ্টছৰ লগত যেতিয়া ইণ্টাৰেকশ্যন কৰোঁ চ' তেওঁলোককো মই যি শিকাব পাৰিছোঁ মই চব এক্সপিৰিয়েঞ্চৰ পৰা হওক বা মই ষ্টাডি বা আমাৰ যিবিলাক কৰ্চত থকা যিবিলাক বস্তু থাকে আমাৰ চববিলাক মিলাই মই যোনটো মানে দিব পাৰিছোঁ এটা মোৰ এটা সাংঘাতিক ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আছে এই 12 বছৰৰ মোৰ নিজৰো এক্সপিৰিয়েঞ্চ ষ্টুডেণ্টবিলাকৰো মানে ষ্টুডেণ্টসকলৰো মানে যিবিলাক এক্সপিৰিয়েঞ্চ আছে চ' বিৰাট ভাল এক্সপিৰিয়েঞ্চ নিশ্চয় আৰু আডভাইটৰ আজিৰ অনুষ্ঠানটো তেওঁলোকে নিজে সহযোগিতা কৰিছে আপুনি তাৰ পৰা আহিছে আৰু এইখিনিতে মই কৈ থওঁ যে আডভাইট যিখন IS একাডেমি এই একাডেমিখনত প্ৰায় 1000 ষ্টুডেণ্টে পঢ়া শুনা কৰি আছে অফলাইন অনলাইন দুয়োটাতে আৰু এতিয়ালৈকে প্ৰায় 50তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে সফলতা বুটলিবলৈ সক্ষম হৈছে গতিকে এনে এখন একাডেমিৰ লৈ আমি গৰ্ব অনুভৱ কৰিব পাৰোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে আমি অসমীয়া মাধ্যমত পঢ়া শুনা কৰি এগৰাকী প্ৰশাসনিক বিষয়া হ'ব পাৰিম নে নোৱাৰিম মই আকৌ কৈছোঁ আমি পাৰিম আমি সকলো পাৰিম গতিকে ছাৰে বুজাই দিব এতিয়া হয় ছাৰ প্ৰথম প্ৰশ্নটো সেইটোৱে আমি অসমীয়াত এপিএছচি ক্লিয়াৰ কৰিব পাৰিম হয় এবছলিউটলি আমাৰ মই যদি লাষ্ট 5 বছৰ যদি চাওঁ আমাৰ ইনফেক্ট অসমীয়া ভাষাত আনচাৰ লিখা বা অসমীয়া ভাষাত যোনটো মিনছ দিয়ে চ' সেনেকুৱা ধৰণৰ ষ্টুডেণ্টছ আজি পাৰ্চেণ্টেজ যথেষ্ট বাঢ়ি গৈছে মানে এই লাষ্ট 5 বছৰত চ' ইনফেক্ট এনেকুৱা হৈছে 2020-21 যোনটো আমাৰ একাডেমিক ইয়েৰৰ বা আমাৰ যোনটো APSC পাতিছিলে চ' তাৰ ফাৰ্ষ্ট ৰেংকজনে আমাৰ অসমীয়াত লিখিছিলে ফাৰ্ষ্ট ৰেংকজৰ চ' আজি মানে এই ফিল্ডত যেতিয়া আছোঁ এতিয়া চ' আমাৰ যিবিলাক এনকুৱাৰিজবিলাক আহে আমাৰ যিবিলাক কুৱেৰিজবিলাক আহে আমি এই কথাটো দেখা পাওঁ ডেট মানে অসমৰ ষ্টুডেণ্টছবিলাক বিশেষকৈ যদি দূৰ দূৰণিৰ ষ্টুডেণ্টছবিলাক গাঁৱে ভূঞে থকা মানে যোন মানে সঁচাকৈ দিবলৈ মন যায় কিন্তু ইংলিছ লেংগুৱেজত থকা ষ্টাডি মেটেৰিয়েলছ হওক বা ক্লাছেছবিলাক অলপ যেতিয়া বুজিবলৈ দিগদাৰী হয় তো তেতিয়া তাহাঁতৰ ডিমাণ্ডটো থাকে যে এনেকুৱা ধৰণৰ ষ্টুডেণ্টছ মানে সকলৰ ডিমাণ্ডটো থাকে যে
কণ্টেক্সত এটা ভাল যদি ষ্টাডি মেটেৰিয়েল অসমীয়াত পাওঁ বা এটা যদি ভাল ক্লাছ এটা যদি অসমীয়াত যদি পাওঁ তাতে মানে তেওঁলোকৰ প্ৰিপেৰেশ্যন প্ৰচেছটো বহুত ভাল হয় চ' আৰু এইটো সেইকাৰণে এই লাষ্ট 5 বছৰ লাষ্ট 6 বছৰৰ কথা কৈ আছোঁ মই অসমীয়াত অসমীয়াত লিখা মেইনছত লিখা ষ্টুডেণ্ট যথেষ্ট বাঢ়ি গৈছে এতিয়া অ'কে ছাৰ আল্টিমেটলি মানে এইটো এটা প্ৰক্ৰিয়া আছিলেই যে আমি অসমীয়াত লিখিব পাৰোঁ বাট ষ্টাডি মেটেৰিয়েলৰ অভাৱ আৰু শিক্ষকৰ অভাৱ আৰু ক্লাছৰ অভাৱ কাৰেক্ট আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত পঢ়া শুনা কৰিব নোৱাৰে বা হিন্দী পঢ়ি পেলাই অসমীয়াত দিবলগীয়া হয় ইংলিছ পঢ়ি অসমীয়াত দিবলগীয়া হয় আৰু এইটোৱে প্ৰচেষ্টা যে অসমীয়াতে পঢ়ক অসমীয়াতে ষ্টাডি মেটেৰিয়েল পাব আৰু অসমীয়াতে লিখক কাৰেক্ট উদ্দেশ্য সেইটোৱে এবছলিউটলি মানে আমি মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাও যদি কওঁ বা আমি যদি আডভেট IAS একাডেমীৰ যোনটো আমাৰ মেইন এইম বা মেইন গ'লটো এইটো হয় দেট আমি এটা ইনক্লুচিভ এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰি আছোঁ দেট মানে যদি কোনোবা এজন ষ্টুডেণ্টে যদি ইংৰাজীটো পঢ়িব বিচাৰিছে সেইটো আছে অসমীয়াত পঢ়িব বিচাৰিছে সেইটো আছে আৰু আমাৰ ষ্টাডি মেটেৰিয়েলছ য়েছ এইটো একদম সঁচা কথা হয় ডেট আজি এজন ষ্টুডেণ্টে যদি পঢ়িম বুলি যদি ওলায় ঠিক আছে তো আমাৰ অসমীয়া মিডিয়ামত বা অসমীয়া লেংগুৱেজত থকা ষ্টাডি মেটেৰিয়েলছ খুব কম আছিলে মাৰ্কেটত তো এতিয়া মই যদি এনেকৈও যদি কওঁ ডেট আমি এডভেট IAS একাডেমি আমি ওৱান অফ দ্য ফাৰ্ষ্ট ইনষ্টিটিউশ্যন ইন আছাম হয় য'ত আমি চিভিল ছাৰ্ভিচৰ কাৰণে ষ্টাডি মেটেৰিয়েলছবিলাক পিয়'ৰলি অসমীয়াত আমি অনুবাদ কৰি তাৰ ভালকৈ কেটেগৰাইজ কৰি আমি কেটালগিং কৰি মেলি আমি ষ্টাডি মেটেৰিয়েলছবিলাক আমি উলিয়াইছিলোঁ ইন দ্য মাৰ্কেট ওৱান অফ দ্য ফাৰ্ষ্ট আমি যদি ফাৰ্ষ্ট নহওঁ যদিও মই একজেক্টলি গম নাপাওঁ আমাৰ লগত যদি কোনোবাই কৰিছিলে বাট উই আৰ ডেফিনেটলি ওৱান অফ দ্য ফাৰ্ষ্ট বঢ়িয়া চ' ছাৰ এইটোও ক'ব পাৰি লগতে আমি বহুত কৈ থাকোঁ ন অসমীয়াগিৰি এইটোতো অসমীয়াগিৰিৰ ডাঙৰ উদাহৰণ অসমীয়াগিৰি এইটো প্ৰায় এনেকৈ ষ্টাৰ্ট হ'ব লাগে অসমীয়াগিৰি য়েছ মই যদি মানে নন পলিটিকেল হৈ মেলি যদি কওঁ য়েছ অসমীয়াগিৰি আমি এনেকৈ ষ্টাৰ্ট কৰা এইটো আমাৰ প্ৰথম পদক্ষেপ হ'ব অসমীয়াগিৰি এনেকৈ ষ্টাৰ্ট কৰিবলৈ ইন দ্য এডুকেশ্যন ছেক্টৰ য়েছ ৰাইট এইটো খুব ভাল কথা যে অসমীয়াগিৰি আমি শব্দটো খুব ব্যৱহাৰ কৰোঁ য়েছ আৰু যাৰ বাবে আমাক ডাঙৰ অফিচাৰসকল লাগিব ডাঙৰ আসনত অসমীয়া মানুহ লাগিব আৰু যেতিয়া এইসকল এইসকল ছাত্ৰ ছাত্ৰীক যেতিয়া অসমীয়া মাধ্যমত পঢ়া শুনা কৰোৱাই অসমীয়াত লিখা মেলা কৰোৱাই অসমীয়া এগৰাকী পৰিপক্ক অসমীয়া অফিচাৰ আমি লাভ কৰিম সেইটোক অসমীয়াগিৰি বুলি কোৱা যায় আৰু যিটোৰ চেষ্টা অব্যাহত ৰাখিছে আডভেট IAS একাডেমীয়ে বহুত ভাল লগা কথা আৰু সেইকাৰণে এই একাডেমীখনৰ লগত জড়িত হ'বলৈ পাই মোৰো ভাল লাগিছে যিটো বাৰ্তালাপৰ কেইবাটাও অনুষ্ঠান আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু পৰৱৰ্তী সময়তো থাকিব চাগে ধেমালি কৰিছে ছাৰ এতিয়া আহিলোঁ মোৰ বেলেগ কেইটামান প্ৰশ্ন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কেতিয়া তেওঁলোকৰ অন্তৰত বা মনত সোমোৱাই ল'ব লাগে যে মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ম মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নে কেতিয়া মই একদম প্ৰেক্টিকেলি যদি এটা কথা এটা কওঁ ক্লাছ 12লৈকে ঠিক আছে মানে ক্লাছ 12লৈকে যেনেকৈ পঢ়ি আছে মানে যোনটো পৰীক্ষাৰ কাৰণে ফ'কাছ কৰিব লাগে সেইটো পৰীক্ষাৰ কাৰণে ফ'কাছ কৰক ঠিক আছে মই এনেকুৱা নাভাবোঁ মানে মই পাৰ্চনেল লেভেলত মই এনেকুৱা নাভাবোঁ ডেট ক্লাছ 10ৰ পৰা ষ্টাৰ্ট কৰিব লাগে বা ক্লাছ 12ৰ পৰা ষ্টাৰ্ট কৰিব লাগে কাৰণ সেই লেভেলটোত আমাৰ অলৰেডি এটা ষ্ট্ৰেছ এটা থাকে ডেট মই আজি মেট্ৰিক দিব গৈ আছোঁ কাৰণ মই সেই পৰীক্ষাটো ভালকৈ দিব লাগিব বা মই ক্লাছ 12 HS মেইনছ দিব মই আজি ক্লাছ 12 HS মেইনছ দিব গৈছোঁ সেইটো এটা ষ্ট্ৰেছ এটা থাকে আজি যদি মই ক্লাছ 12 যদি পাছ কৰিব নোৱাৰোঁ মই আকৌ ইয়াৰ আগৰ যিবিলাক প্লেন হয় সেইটো ৰখি যায় তো ক্লাছ 11 12 ভালকৈ দিয়ক ডিগ্ৰী সোমোৱাৰ পিছত য়েছ অ'কে তো মানে এজন ষ্টুডেণ্টে আৰ্টছ পঢ়িছে ছায়েন্স পঢ়িছে ইঞ্জিনিয়াৰিং পঢ়িছে ইনফেক্ট আজিকালি মেডিকেল ছায়েন্সৰ ষ্টুডেণ্টো ইনফেক্ট আজিকালি চিভিল ছাৰ্ভিচ দিয়ে UPSC হওক বা APSC হওক এনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে MBBS কৰি মেলিও আমাৰ APSC দিছে APSC ইনফেক্ট এতিয়া ছাৰ্ভিচত আছে চ' আজি ডিগ্ৰী পঢ়ি থকা অৱস্থাত ইজ দ্য বেষ্ট টাইম মই যদি এটা পাৰ্চনেল লেভেল কওঁ ডিগ্ৰীত সোমোৱাৰ পিছত যদি এটা সময় যদি দিব পৰা যায় ডেট মই আজি চিভিল ছাৰ্ভিচৰ কাৰণে মই আজি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিম চ' সেই ফাৰ্ষ্ট ইয়েৰৰ পৰা যদি দিয়া হয় বাই দ্য এণ্ড অফ থাৰ্ড ইয়েৰ বা বাই দ্য এণ্ড অফ ফ'ৰ্থ ইয়েৰ ঠিক আছে আমাৰতো এতিয়া ডিগ্ৰী কৰ্চেছবিলাক এতিয়া 3 years নহ'লে 4 years বাট NEP আণ্ডাৰত বাৰু এতিয়া গোটেইকেইটা 4 বছৰ কৰি দিছে এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি আণ্ডাৰ ডিগ্ৰী কৰ্চেছবিলাক এতিয়া 4 বছৰ কৰি দিছে চ' এতিয়া 4 বছৰ কৰাৰ পিছত মানে সেই ফাৰ্ষ্ট ইয়েৰৰ পৰা ষ্টাৰ্ট কৰাৰ পিছত বাই দ্য টাইম মানে আমি মানে যেতিয়া লাষ্ট ইয়েৰ পাওঁগৈ তো আমি থুলমূলকৈ এটা প্ৰিপেৰেশ্যন এটা হৈ যায় সেইটো আকৌ গ্ৰাছৰুট লেভেল প্ৰিপেৰেশ্যন
ছাৰ তেতিয়াহ'লে মেট্ৰিকটো ভালকৈ দিব লাগে, হায়াৰ ছেকেণ্ডেৰী ভালকৈ দিব লাগে, ডিগ্ৰীত সোমোৱাৰ লগে লগে একেলগে প্ৰিপেৰেশ্যন চাইমেলটেনিয়াছলি একদম লগে লগে যদি সেইটো নিব পৰা যায় তেতিয়া মানে এজন ষ্টুডেণ্টৰ কাৰণে খুব ভাল হয় এইটো। আৰু ইনফেক্ট ডিগ্ৰী সোমোৱাৰ পিছত আমাৰ যিহেতু আমিও সেই ষ্টেজটো ক্ৰছ কৰি আহিছোঁ আমি, চ' আমি বিভিন্ন ধৰণৰ অপৰচুনিটিজবিলাক আমি বিচাৰিব চাওঁ। ডেট এই ডিগ্ৰীটো ছাপ'জ মই ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছোঁ বা মই BA কৰিছোঁ, BSc কৰিছোঁ, তাৰপিছত কি কৰিব পাৰি। তো মানে আমি সদায় এই বস্তুটো দেখোঁ ডেট এজন ষ্টুডেণ্টৰ আজিকালি ইনফৰ্মেশ্যনবিলাকো আজিকালি বহুত ইজিলি পোৱা যায়। আজিকালি চিভিল ছাৰ্ভিচ ইজ আ ভেৰি গুড মানে এটা অপৰচুনিটি হয়, এটা চান্স এটা দিয়ে এজন ষ্টুডেণ্টক, কাৰণ এইটো এটা অ'পেন প্লেইং গ্ৰাউণ্ড টাইপ হৈ যায় আমাৰ। চ' য়েছ, তো ডিগ্ৰী কৰা সময়ত যদি আমি চাইমেলটেনিয়াছলি নিব পাৰোঁ তেনেহ'লে খুব ভাল হয় এজন ষ্টুডেণ্টৰ কাৰণে। অ'কে ছাৰ। ছাৰ এটা প্ৰশ্ন মনলৈ আহিছে, ইংলিছত যিসকলে লিখিলে সেইসকলৰ বাৰু বহি UPSC বা UPSCৰ বহীসমূহ আমাৰ অসমতে চায়নে? একচুৱেলি মানে মই এনেকৈ ক'ব নালাগিছিলে, বাট মই কৈ দিছোঁ এইটো কথা। ক'ব পাৰি যদি। হয় মানে এনেকুৱা য়েছ, মানে APSCৰ আনচাৰ কেইখনটো বাৰু অসমৰ বিভিন্ন মানে আমাৰ ইনষ্টিটিউশ্যনছবিলাক যিবিলাক আছে, কলেজ হওক বা ইউনিভাৰ্চিটি হওক, মানে সেইবিলাকত যায়, জুনিয়ৰ প্ৰফেচাৰ্ছবিলাকৰ ওচৰত যায়, ঠিক আছে। চ' কিন্তু এতিয়া UPSCৰ অসমীয়া পেপাৰখন আমাৰ আগতে মামণি ৰয়ছম গোস্বামী মেডামৰ ওচৰত গৈছিলে। চ' তেওঁ চেক কৰিছিলে, হয়, JNUত তেওঁ অসমীয়া চেয়াৰ এখন আছে আমাৰ JNUত, চ' আছামিজ চেয়াৰৰ থ্ৰুৱেদি তাতে চেক কৰিছিলে। ৰীতা চৌধুৰী মেডাম আছে, এতিয়া মষ্ট প্ৰবেবলি মই সেইকাৰণে কৈছোঁ, মই এইটো ক'ব নালাগিছিলে চাগে, বাট একো নাই, এইটো বাৰু অ'পেন ছিক্ৰেট, এইটো বাৰু অ'পেন ছিক্ৰেট নিচিনা হয় এইটো কথা। চ' ৰীতা চৌধুৰী মেমে প্ৰবেবলি মই জনামতে তেওঁ চেক কৰে এতিয়া। তো য়েছ, চ' আজি যদি অসমৰ ষ্টুডেণ্ট এজনে যদি UPSCও যদি অসমীয়া দিব খুজিছে, সেইটো ডেফিনেটলি পাৰে। মই অকল হয় মই আজি অকল অপশ্যনেল পেপাৰখনৰ কথা কোৱা নাই, কাৰণ লিটাৰেচাৰ বুলি আজি UPSCত আজি GS পেপাৰ কেইখনতো আছেই, আজি তাত অপশ্যনেল পেপাৰ এখনো থাকে। চ' আজি এজন ষ্টুডেণ্টে অপশ্যনেল অসমীয়াও দিব পাৰে লিটাৰেচাৰ পেপাৰখন, আৰু GS পেপাৰ কেইখনো ইনফেক্ট মানে এনি লেংগুৱেজ, আমাৰ মানে 8 শ্বেডিউল বুলি এখন আছে, ঠিক আছে, আমাৰ সংবিধানত 8 শ্বেডিউল বুলি আছে। 8 শ্বেডিউলৰ আণ্ডাৰত 22টা লেংগুৱেজেছ আছে। এজন ষ্টুডেণ্টে সেই যিকোনো 22টা লেংগুৱেজৰ ভিতৰত দিব পাৰে। চ' অসমীয়া যিহেতু তাৰ ভিতৰত এটা, চ' সেইকাৰণে সেই 22টা লেংগুৱেজেছৰ ভিতৰত দিব পাৰে। এইটো এটা নতুন এটা ইনফৰমেশ্যন, কাৰণ মইতো APSC দি পোৱা নাই, UPSC দি পোৱা নাই, মই প্ৰশ্ন কৰা মানুহে। চ' এই 22টা লেংগুৱেজ আছে, 22টা লেংগুৱেজৰ ভিতৰত অসমীয়াও আছে, গতিকে অসমীয়া দিব পাৰে। কাৰেক্ট। ছাৰ, মোক যিসকলে পাছ কৰি আহিছিল বা যিসকলে অলৰেডি অফিচাৰ হৈছে, তেওঁলোকে মই সুধিছিলোঁ একচুৱেলি আহে কি কুৱেশ্যন। মোক কোনোবাই কৈছে যে NCERTৰ যিখিনি কিতাপ সেইখিনি যদি খৰচি মাৰি পঢ়ে মানে 30% মান ডাউট ক্লিয়াৰ হৈ যায়, কথাটো হয়? য়েছ, ফাউণ্ডেশ্যনৰ কাৰণে, ঠিক আছে, মানে ফাউণ্ডেশ্যনৰ কাৰণে য়েছ NCERT বিৰাট ভাল হয়। আৰু NCERT বিশেষকৈ যদি মই ক'ব যাওঁ, আৰু আজি যদি এই প্ৰগ্ৰামখন যদি আজি ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্ট বা আজি যদি প্ৰিপেয়াৰ কৰি থকা ষ্টুডেণ্টে যদি আজি চাই আছে, মই এই কথাটো কওঁ, জিঅ'গ্ৰাফী ছাবজেক্ট NCERTৰ তাতকৈ ভাল কিতাপ নাই আজি, মানে আমাৰ দেশত নাই তাতকৈ ভাল কিতাপ। মানে NCERTয়ে যোনখন জিঅ'গ্ৰাফী কিতাপ আমাৰ বনাই থৈ দিছে ক্লাছ 8ৰ পৰা ক্লাছ 12লৈ, ব্ৰিলিয়েণ্ট, মানে আৰু এক্সট্ৰা একো বেলেগ বস্তু পঢ়িব নালাগে। বাট বাকীবিলাক ছাবজেক্ট কিন্তু আপুনি বেলেগ বস্তু পঢ়িব লাগিব, বেলেগ কিতাপ পঢ়িব লাগিব, বেলেগ ষ্টাডি মেটেৰিয়েলছ আপুনি এড কৰিব লাগিব। চ' আৰু মানে আৰু প্ৰিপাৰেশ্যনটো আৰু 1 ষ্টেপ আপ কৰিব লাগিব। চ' এনেকুৱা এইটো এটা মানে জনাটো উচিত হয় ডেট মানে ফাউণ্ডেশ্যনৰ কাৰণে মই নিজৰ বেছটো বনাব খুজিছোঁ। আজি মই মোৰ ইনফৰ্মেশ্যনৰ বেছ বা মই আজি প্ৰিপাৰেশ্যনৰ বেছটো বনাব খুজিছোঁ। য়েছ, NCERT ব্ৰিলিয়েণ্ট হয় কিতাপকেইখন, বাট মই যদি মেইনছ পৰ্যায়লৈ যেতিয়া যাওঁ, অকল NCERT চালে নহ'ব, বহুত বস্তু আছে চাবলৈ তাতে। একদম এখন সাগৰ হয়, এখন সাগৰ। চ' সেই সাগৰখন আমি সাঁতুৰিব লাগিবলৈ আমি বহুত বস্তু পঢ়িব লগা হয়। চ' সাগৰ সাঁতুৰিবৰ কাৰণে প্ৰথমতে খাল, নদী, পুখুৰী এইবিলাক পাৰ হ'ব লাগিব, তাৰপিছত সাগৰ পাৰ হ'ব লাগিব। ছাৰ, আৰু এটা প্ৰশ্ন আছে, পেপাৰ কেইখন থাকে টোটেল APSCত বা UPSCত? আপুনি মিলাই মেলি ক'লে হ'ব, একেবাৰে ডেফটত নগ'লেও হ'ব। হয়। চ' APSC, মই যদি APSC চাওঁ, APSC প্ৰিলিমছৰ আমাৰ 2খন পেপাৰ থাকে। চ' মানে প্ৰথম পেপাৰখন আমি CSET পেপাৰ 1 বুলি কওঁ, যোনটো আমাৰ জেনেৰেল ষ্টাডিজ পেপাৰ হয়। চ' সকলো যি ছাবজেক্টছ আছে, আপুনি ইকনমি বুলি কয়, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, ছায়েন্স এণ্ড চব এটাতে আমাৰ আহে। চ' সেইটো হ'ল আমাৰ GS পেপাৰ 1। চ' GS পেপাৰ 1 নেক্সটটো হৈ গ'ল আমাৰ GS পেপাৰ, আমি CSET পেপাৰ 2 বুলি কওঁ এইটো,
পেপাৰটো চ' CSET পেপাৰ 2খন বেচিকেলি আমাৰ মানে আমাৰ কোৱান্টিটেটিভ এপটিটিউড কোৱান্স মেথছ সেইবিলাকৰ ৰিজনিং মানে সেইবিলাক টপিকছ থাকে সেইখন কোৱালিফাইং হয় কোৱালিফাইং মানে কি হয় ইয়াত যদি আজি কোনোবা এজন ষ্টুডেণ্টে যদি 200 ভিতৰত 200 পাইছে একো এইটো এড নহয় এইটো অকল কোৱালিফাই কৰিব লাগে 33% মাৰ্কছ আনিব লাগে ইমান নপঢ়িলে হ'ল বাট মোৰ নিজা এক্সপিৰিয়েঞ্চৰ পৰা যদি কওঁ বহুত ষ্টুডেণ্টে বিশেষকৈ কলা শাখাৰ আৰ্টছ ষ্টুডেণ্টে বিৰাট ভয় খায় এইটো বস্তু কাৰণ তাত কেইটামান মেথছৰ বস্তু আহে কেইটামান কোৱান্সৰ বস্তু আহে ডাটা ইণ্টাৰপ্ৰিটেশ্যন ৰিজনিং সেইবিলাকৰ ধৰণৰ বস্তু আহে বাট এইটো ইমান টান নহয় অলপ প্ৰেক্টিছতে সেইটো ইনফেক্ট কভাৰ হৈ যায় এইটো বস্তু চ' CSET পেপাৰ 2খনত ছেকেণ্ড পেপাৰখনত যিহেতু এইটো আমাৰ একদম কোৱালিফাইড পেপাৰ হয় 33% আনিব লাগে চ' সেইকাৰণে এজন ষ্টুডেণ্টে মাত্ৰ 66.66 মাৰ্কছ আনিব লাগে out of 200 marks. Okay. 33%. Correct. 33%. So এনেকে ছখন পেপাৰ থাকে মানে এই ইয়েছ মেইনছত আমাৰ মেইনছৰ যোনটো চিলেবাছ হয় বা আমাৰ মেইনছত আমাৰ আছে টোটেল ছখন পেপাৰ চ' মেইনছত আছে GS পেপাৰ 1 চ' GS পেপাৰ 1 যদি মই এনেকৈ চাওঁ আমাৰ হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী আছে GS পেপাৰ 2ত আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আছে আমাৰ ইণ্ডিয়ান পলিটি আছে আমাৰ GS পেপাৰ 3 আছে ইকনমিক্স আছে GS পেপাৰ 4 হৈ গ'ল আমাৰ এথিক্সৰ এখন পেপাৰ আছে GS পেপাৰ 5 মই আপোনাৰ প্ৰগ্ৰামৰ থ্ৰুৱেদি এইটো মই আজি যদি কোনোবা এজন যদি চাই আছে যদি মানে অহা বছৰ বা তাৰ নেক্সট বছৰ যদি পৰীক্ষা দিবলৈ যদি গৈ আছে এই বস্তুটো মই ধ্যান দিবলৈ খুজিছোঁ ডেট UPSC আৰু APSCৰ মাজত এইখন পেপাৰ একদম পৃথক হয় কাৰণ GS পেপাৰ 5খন পিয়ৰলি অসম বেছ পেপাৰ হয় অসমৰ ৰিলেটেড কুৱেশ্যনছ আহে চব আমাৰ পলিটি হওক আমাৰ জিঅ'গ্ৰাফী হওক হিষ্ট্ৰী হওক অকল অসমৰ ৰিলেটেড পেপাৰ য়েছ GS পেপাৰ 5 আৰু GS পেপাৰ 6 বুলি যদি আমি ধৰোঁ সেইখন হৈ গ'ল আমাৰ essay পেপাৰখন বা এইটো আমি জাষ্ট essay বুলিও কওঁ বাট এনেই টোটেল পেপাৰ্ছ আমাৰ 6খন আছে ছাৰ কিমান টান হয় ক্লিয়াৰ কৰাটো কিমান টান হয় বহুতে কৰি আছে বহুতে লাগি আছে বহুতে 5 বাৰকৈ দি পেলাইও ক্লিয়াৰ কৰিব পৰা নাই বাট লাগি থকা দেখিছোঁ বহুত ষ্টুডেণ্টক একজেক্টলি কিমান টান হয় মই ইয়াতে আপোনাৰ উত্তৰটো যদি দিবলৈ খোজোঁ মই দুটা পইণ্ট দিম মই ইয়াতে যদি আপুনি প্ৰিপাৰেশ্যনটো যদি ভালকৈ কৰিছে আপোনাৰ পৰীক্ষাটো আপোনাৰ ইজি লাগিব এনেকুৱা এটা কথা আহে যিহেতু মই কুইজিঙৰ লগতো ৰিলেটেড হয় মই এটা কথা এনেকৈ ভাবোঁ আপুনি যদি এটা প্ৰশ্ন এটাৰ উত্তৰটো যদি জানে সেই প্ৰশ্নটো আপোনাৰ কাৰণে উজু আপুনি যদি প্ৰশ্ন এটা আনচাৰ নাজানে সেইটো আকৌ আপোনাৰ কাৰণে বিৰাট টান হৈ গ'ল আপুনি এনেকুৱা উত্তৰ জানিব পাৰে ডেট আজি এটা ক্লাছৰুমত কোনো নাজানে আপুনি এনেকুৱা এটা উত্তৰ নাজানিব পাৰে যোনটো এটা ক্লাছত বহি থকা সকলো ষ্টুডেণ্টে জানে কিন্তু আপুনি নাজানে চ' সেই প্ৰিপাৰেশ্যনৰ ওপৰত কথা চ' যাৰ প্ৰিপাৰেশ্যন ভাল হয় এটা ইনফেক্ট খুব ভাল কোটেশ্যন এটা আছে ইফ ইউ ফেইল টু প্ৰিপেয়াৰ ইউ আৰ প্ৰিপেয়াৰিং টু ফেইল চ' এনেকুৱা এটা ধুনীয়া কোটেশ্যন এটা আছে চ' মই সেইটো সঁচাকৈ বিশ্বাস কৰোঁ প্ৰিপেয়াৰ কৰিব লাগিব কাৰণ এইটো যুদ্ধ নিচিনা হয় আৰু বিৰাট ভাষ্ট হয় এই কথাটো বিৰাট মই ক'ব লাগিব যে আমাৰ চিভিল ছাৰ্ভিচৰ যোনটো ক'ৰ্চ হয় বা আমি যিবিলাক বস্তু পঢ়া শুনা কৰিব লাগে মনত ৰাখিব লাগে আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগে ছেল্ফ এছেছমেণ্ট কৰিব লাগে ডেট মই আজি যে আনচাৰটো লিখিছোঁ এইটো ভাল হৈছে নাই কোনোবা এজনে চাই দিব লাগিব সেইটো চ' এইটো ছেল্ফ এছেছমেণ্টৰ কথা এটা আহে গাইডৰ য়েছ তো ইয়াৰে আমাৰ সেইকাৰণে কি হয় এইটো বহুত এটা ভাষ্ট এটা হেৰি হয় চ' আৰু ছেকেণ্ড কথাটো যোনটো মই হাইলাইট কৰিব বিচাৰিছোঁ এই পৰীক্ষাটোত চিভিল ছাৰ্ভিচ পৰীক্ষাটোত এইটো যোনে জানে এইটো 15%ৰ এটা লাক ফেক্টৰ এটা থাকে লাক আপুনি প্ৰিলিমছ ভালকৈ দিলে আপুনি মেইনছ ভালকৈ দিলে আপোনাৰ ইণ্টাৰভিউ নহ'বগৈ পাৰে কাৰণ ইণ্টাৰভিউটো একচুৱেলি এটা লাক ফেক্টৰ হয় চ' আপুনি সেই দিনটোত আপুনি আজি আপোনাক ইণ্টাৰভিউ আপোনাক কি সুধিছে আপুনি ভালকৈ ক'ব পাৰিছে নে নাই বা আপুনি জনাৰ ভিতৰত সেইটো কুৱেশ্যন সুধিছে নাই কাৰণ ইণ্টাৰভিউত আপোনাক যিকোনো কুৱেশ্যন সুধিব পাৰে তো য়েছ 15% এটা লাক এটা থাকে বাকী কিন্তু আপুনি কণ্ট্ৰল কৰিব পাৰে বাকী আপোনাৰ যিমান সেই 15%ৰ বাদে 85% আপুনি কণ্ট্ৰল কৰিব পাৰে কাৰেক্ট ৰাইট ছাৰ তাৰ কাৰণে ঘৰত প্ৰিপেয়াৰ কৰিলে নহয় নেকি আপোনালোকৰ দৰে ইমান একাডেমি হৈছে হয় ইখনৰ পিছত সিখন একাডেমি শিল এটা মাৰিলেও APSC একাডেমিতে পৰে চ' ঘৰত থাকিও পঢ়া শুনা কৰিলে হয়গৈনে ঘৰত থাকি চাওক
ঘৰত থাকি পঢ়া শুনা কৰিব পাৰে কিন্তু এটা যদি গাইডেন্স থাকে নহয় আপোনাৰ সময়টো কম লাগিব আপুনি যদি ঘৰত থাকি পঢ়া শুনা কৰিছে প্ৰবেবলি আপোনাৰ 2 বছৰ লাগি যাব পাৰে ক্লিয়াৰ কৰিবলৈ কিন্তু আজি যদি গাইডেন্স লয় বা এটা ভাল কোচিং প্ৰগ্ৰাম এটা লয় বা এটা ভাল ট্ৰেইনিং প্ৰগ্ৰাম এটা লৈ যদি আপুনি প্ৰিপেৰেশ্যনটো যদি কৰে আপোনাৰ সময়টো যথেষ্ট কমি আহে আপুনি আপোনাৰ নিজৰ জীৱনৰ 3-4 বছৰ বচাই দিব পাৰিব সেনেকৈ তো চ' আমাৰ প্ৰিপেৰেশ্যনটো মানে এনেকৈ যদি চাওঁ প্ৰিপেৰেশ্যনটো আপোনাক পাৰফেক্টলি মানে ফ্ৰুটফুল তেতিয়া হ'ব যেতিয়া আপুনিও কষ্ট কৰিছে আপোনাৰ লগত আপোনালোকৰ ইনষ্টিটিউশ্যনেও মানে আপোনালোকক পুছ কৰিছে সহযোগ কৰিছে চ' সেইটো সেনেকুৱা ধৰণৰ এটা প্ৰিপেৰেশ্যন আমি পাৰফেক্ট প্ৰিপেৰেশ্যন বুলি আমি ধৰিব পাৰোঁ কাৰণ এতিয়া মানে মই যোনটো কথা অলৰেডি ক'লোঁ ইমান ভাষ্ট হয় আপোনাৰ কাৰণে যদি সময়টো কমি আহে ইন দ্য শ্বেপ অফ ষ্টাডি মেটেৰিয়েলছ ইন দ্য শ্বেপ অফ আমাৰ ক্লাছ এটা হৈ আছে ছাপ'জ ক্লাছৰুম ক্লাছ এটা হৈ আছে বা ছাপ'জ আমাৰ ডিজিটেল ক্লাছ এটা হৈ আছে ষ্ট্ৰিমিং ক্লাছ হৈ আছে চ' একজেক্টলি সেইবিলাক পইণ্ট যদি আমি কভাৰ কৰোঁ চ' সেইটো এজন কেণ্ডিডেটৰ কাৰণে বিৰাট ভাল হয় বিৰাট উজু হৈ যায় বস্তুটো এইটো ছাৰ আৰু এটা প্ৰশ্ন আহে মই সুধিছিলোঁ কেইবাগৰাকীও সুধিছিলোঁ যে ইংলিছত লিখিলে টাইমটো মেনেজ কৰিবলৈ তেওঁলোকৰ সুবিধা হয় আৰু অসমীয়াত লিখিলে বোলে টাইম মেনেজমেণ্টটোত বহুত প্ৰব্লেম হৈ যায় কাৰণ ইংলিছৰ মানে এটা চেণ্টেঞ্চ আপুনি অসমীয়াত বুজাবলৈ বহুত দীঘলীয়া লিখিব লাগে বাট ইংলিছত বুজাবলৈ শ্বৰ্টকৈ লিখিলেও হয় এই কনফিউজনটো ক্লিয়াৰ কৰি হয় এইটো এটা কথা এটা আছে আমি যিহেতু আমাৰ অসমীয়া ভাষাত হচৈকাৰ দীঘইকাৰ পেট কটা ব সেইবিলাক বহুতবিলাক বস্তু বহুত মানে মই যদি এনেকৈ চাওঁ মই যদি আপোনাক যদি প্ৰেক্টিকেলি কেতিয়াবা দেখাব পাৰিম মই কেতিয়াবা দেখাই দিম মই আজি এটা ইংলিছৰ চেণ্টেঞ্চ এটা যেতিয়া মই লিখিব যাওঁ সেই ইংলিছৰ চেণ্টেঞ্চটো লিখিবলৈ মই আজি কেইবাৰ পেনটো উঠাইছোঁ ঠিক আছে চ' এইটোত আমাৰ কম পেনটো উঠাব লাগে মই টিটো কাটিব গৈছোঁ তেতিয়া উঠাব লাগে আইটোৰ ডট দিবছোঁ সেই তেতিয়া উঠাব লাগে অসমীয়া যদি লিখিব যাওঁ মই পেনটো বাৰে বাৰে উঠাই থাকিব লাগে মানে আখৰৰ পিছত উঠাব লাগে চ' এই সময় কনজাম্পশ্যনটো অলপ বেছি হয় ইয়াতে চাওক মানে ইয়াত গোটেই বস্তুটো সোমাই আছে সময়ত ন ছাৰ কাৰেক্ট এখন পেপাৰ কিমান টাইম পায় মানে এখন এতিয়া মই যদি প্ৰিলিমছৰ কাৰণে কওঁ প্ৰিলিমছৰ কাৰণে 2 ঘণ্টা দিয়ে প্ৰত্যেক পেপাৰৰ কাৰণে 2 ঘণ্টা মেইনছৰ প্ৰত্যেক পৰীক্ষাৰ কাৰণে 3 ঘণ্টা দিয়ে চাওক সেই 3 ঘণ্টাত ছাৰ হয় আপুনি অসমীয়াত যদি লিখে কলমটো কিমানবাৰ উঠাব সেই সময়কণো খুব বেছি প্ৰয়োজনীয় নহয় জানো হয় এবছলিউটলি APSC ক্লিয়াৰ কৰিব এবছলিউটলি মই আপোনাক আজি এটা ট্ৰেড চিক্ৰেট এটা কৈ আছোঁ মই আজি এইটো মানে খুব কম মানুহে কৈ দিয়ে পাব্লিকত বাট মানে মই এইটো আপোনাৰ প্ৰগ্ৰেমৰ জৰিয়তে মই এইটো কথা ক'ব বিচাৰিছোঁ মানে আমাৰ প্ৰিপেৰেশ্যনবিলাক ইমান ইণ্টেন্স হয় মই মোৰ ষ্টুডেণ্টছবিলাকক এইটো কৈ পঠিয়াওঁ যে কেনেকুৱা ধৰণৰ পেন লৈ যাবা 0.7 mm পেন লৈ যাবা 0.5 mm পেন লৈ যাবা আমি ইমানলৈকে কৈ পঠিয়াওঁ কাৰণ আজি মই আপোনাক এটা কথা এটা কৈছোঁ আজি যেতিয়া মই প্ৰিলিমছৰ পৰীক্ষা দিব গৈছোঁ আমি OMR শ্বীটত লিখিব লাগে আমি নৰ্মেলি আমি যে পেনবিলাক ইউজ কৰোঁ ঠিক আছে চ' সেইবিলাক 0.2 0.3 নিবৰ হয় মানে মই যদি বাবল কৰিব লাগে সময় বেছি লাগিব কিন্তু আজি যদি মই 0.7 আজি মই যদি 0.7 মানে MMৰ যদি পেনটো লৈ গৈছোঁ মই দুবাৰ এনেকুৱা দিলে মোৰ সময় বাচি গৈছে মোৰ যিটো আমি জেল পেন বুলি নহয় জেল নহয় এইটো আমাৰ 0.7 মানে নিপটো অলপ ডাঙৰ হয় এইটো এওঁলোকে জানে আমি নাজানো এইটো আমাৰ এটা ট্ৰেড চিক্ৰেট এইটো মই আজি অপেনলি কথাটো কৈ দিছোঁ ডাঙৰ লৈ যাব লাগে মানে নিপটো ডাঙৰ হ'লে কি হয় বাবলটো কৰিবলৈ আমাৰ কম সময় লাগে এক্সেক্টলি চ' এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন ইনফেক্ট আমাৰ মেইনছৰ কথা কৈছোঁ মই মেইনছৰ কাৰণে মেইনছৰ ষ্টুডেণ্টছ যিমান থাকে মই ইমানলৈকে কৈ পঠিয়াওঁ যে 2টা বস্তু মনত ৰাখিবা তোমালোকে টাইম মেনেজমেণ্ট আৰু স্পেচ মেনেজমেণ্ট মানে এখন পেপাৰত এখন পেপাৰ যেতিয়া থাকে মানে এতিয়া আমাৰ APSC UPSCত আজিকালি আনচাৰ্ছবিলাক কুৱেশ্যনছবিলাক প্ৰিণ্ট হৈ আহে যোনটো জেগা দিয়া থাকে মই সদায় এইটো ক'ব চাওঁ মই সেইটো সদায় এনকাৰেজ কৰিব যাওঁ ষ্টুডেণ্টক যে খালী কৰি নাহিবা তো এতিয়া খালী কৰি নাহিবা এতিয়া ৱৰ্ড লিমিটৰ এতিয়া এটা কথা এটা আহি যায় ৱৰ্ড লিমিট আছে 150 ৱৰ্ডছ ফৰ 10 মাৰ্কছ 250 ৱৰ্ডছ ফৰ আমাৰ 15 মাৰ্কছৰ কুৱেশ্যন কেইটাৰ কাৰণে চ' মই এটা আনচাৰ আজি 10 মাৰ্কৰ কুৱেশ্যন এটা আজি মই 150টা ৱৰ্ডত লিখিব লাগিব চ' মোৰ হেণ্ড ৰাইটিং ছাপ'জ সৰু হয় মই আজি যেতিয়া লিখিব যাওঁ মোৰ স্পেচ থাকি যাব সেইটো এক্সামিনাৰে কেতিয়াবা বেয়া পাব পাৰে তো সেইকাৰণে সেই স্পেচিঙত কাম কৰিব লাগে আমি ওৱান ফিংগাৰ ৰুল মেইনটেইন কৰিব কওঁ মই মানে ওৱান ফিংগাৰ এটা লাইন লিখিলে এটা ফিংগাৰ গেপ ৰাখিলে আকৌ এটা লাইন লিখিলে ডায়েগ্ৰাম আঁকিব লাগে ফ্ল' চাৰ্ট থাকিব লাগে স্পেচটো মেনেজ কৰিব লাগে এইকেইটা কথা কোনেও কোৱা নাছিলে ফাৰ্ষ্ট টাইম ক'লে যে পেইনটো কেনেকুৱা পেইন নিব লাগে আৰু এটা চেণ্টেঞ্চৰ মাজত কিমান গেপ ৰাখিব লাগে এইটো খুব নতুন কথা শিকিলোঁ ছাৰ আৰু এটা কথা সুধি পেলাওঁ ছাৰ চ' ছাৰ কোনোবাই মোক কৈছিলে ইয়াতে পডকাষ্টতে যে
বেছি জানিলেও লিখিব নালাগে হয় আৰু ছাৰ কম জানিলেও বেছি এনেই লিখিব নালাগে যিটো সুধিছে সিমানটোৱে লিখিব ৰাইট এবছলিউটলি স্পেচৰ কথা আছে হয়নে কথাটো এইটো এবছলিউটলি কাৰেক্ট হয় ইনফেক্ট মই যোৱা বছৰৰ APSC মেইনছৰ কথা এটা কৈ আছোঁ মই যোৱা বছৰৰ APSC মেইনছৰ পেপাৰকেইখন যদি চাওঁ একদম ইণ্টাৰেষ্টিং কথা এটা হয় এইটো যোৱা বছৰৰ APSC মেইনছৰ কুৱেশ্যনত উইমেন এম্পাৱাৰমেণ্টৰ লগত ৰিলেটেড মানে গোটেই পেপাৰখন যদি চাওঁ 4টা কুৱেশ্যন আহিছে ছেইম উইমেন এম্পাৱাৰমেণ্টৰ ওপৰতে মই যদি পেপাৰ 1 2 3 4 5 যদি ধৰোঁ মই অসমীয়া পেপাৰখন যদি উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত আহিছে কুৱেশ্যন টোটেল 4টা ছেইম টাইপৰ কুৱেশ্যন কিন্তু ট্ৰিকটো হ'ল ডেট এই গোটেইকেইটা কুৱেশ্যন উইমেন এম্পাৱাৰমেণ্টৰ হ'লেও গোটেইকেইটা বেলেগ বেলেগ আনচাৰ হয় কাৰণ এতিয়া এখন পেপাৰত সুধিলে ডেট আমাৰ অসমৰ ছ'চাইটিত উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেপ চৰকাৰে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ বা ষ্টেপছ সেইবিলাক কেনেকুৱা হৈছে বা আমি অসমত মানে আজি আমি উইমেন এম্পাৱাৰ কৰিবলৈ কাৰণে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছোঁ সেইটোৰ ওপৰত সেইটো মানে আমি যদি এনেকৈ চাওঁ সেইটো এটা ছ'চিয়েল এছপেক্টত লিখিব লাগে চ' উইমেন এম্পাৱাৰমেণ্টে হয় ছ'চিয়েল এছপেক্ট বেলেগ এটা আহিছে আমাৰ ফিনেন্সিয়েল এছপেক্ট ছাপ'জ বেলেগ এটা উইমেন এম্পাৱাৰমেণ্টৰ আহিব পলিটিকেল এছপেক্টত তো বহুত এনভাইৰনমেণ্ট ৰিলেটেড এটা আহিছে ৰিগাৰ্ডিং আমাৰ উইমেন এম্পাৱাৰমেণ্ট বা এনেকুৱাও কুৱেশ্যন আহিব পাৰে হিষ্ট্ৰী ৰিলেটেড ডেট আমাৰ হিষ্ট্ৰী ছাপ'জ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ষ্ট্ৰাগলত আমাৰ উইমেনৰ পাৰ্টিচিপেশ্যন কেনেকুৱা আছিলে চ' ছেইম টপিক হয় কিন্তু গোটেইকেইটা আনচাৰ বেলেগ হ'ব সেইকাৰণে চাগে কুৱেশ্যনকেইটাও ভালকৈ কুৱেশ্যনকেইটা বিৰাট ভালকৈ পঢ়িব লাগে আমি সেই চিলি মিষ্টেক্স বুলি কয় ষ্টুডেণ্টছবিলাকে এটা শব্দ ইউজ কৰে চিলি মিষ্টেক্স তাতে হয় আমাৰ ইনফেক্ট একজেক্টলি নতুন কথা আৰু এইবিলাক জানিব লাগে শিকিবও লাগে আডভাইড আকৌ আহিলোঁ আমি আপোনাৰ একাডেমীলৈ আহিলোঁ যে আপুনি জইন কেতিয়া কৰিলে আৰু ইয়াত কিমান টিচাৰ আছে হয় মই জনামতে প্ৰত্যেকগৰাকীয়ে অসমৰ শিক্ষক হয় আৰু প্ৰত্যেকগৰাকীয়ে এবাৰ নহয় দুবাৰ নহয় 3বাৰ হ'লেও পৰীক্ষাত এটেম্প কৰিছে কোনোবাই পাছ কৰিছে এনেকুৱা ধৰণৰ টিচাৰো আপোনালোকৰ মাজত আছে ষ্টুডেণ্ট আমি 1000ৰ ওপৰত আমি গমেই পাইছোঁ প্ৰায় 50জন ষ্টুডেণ্টে ইতিমধ্যেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আডভাইড আছে ক'ত গুৱাহাটীৰ চ' আমাৰ এডভাইট IAS একাডেমি আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ বাছ ষ্টেণ্ডৰ একজেক্টলি অপজিটত আছে মানে খাট্ৰাৰ সন্মুখত খাট্ৰা আড্ডাৰ মুখত য়েছ খাট্ৰা আড্ডাৰ মুখত শিক্ষক ভৱনটো আছে হয় একদম আমাৰ ছাইডতে শিক্ষক ভৱনটো আছে তাৰ আপুনি মেইন ৰাস্তাৰ পৰা ইনফেক্ট দেখাই পায় কমাৰ্চৰ বাছ ষ্টেণ্ডৰ একজেক্টলি মুখত মই কথা এটা কওঁ হয় আমাৰ শুনি ভাল লাগিব সেই যিখন আছে মই এতিয়া বাৰ্তালাপৰ যিটো অফিচ মোৰ ক্লাছৰুম হয় মই প্ৰথম সেইটো অফিচ চাব গৈছিলোঁ আপোনালোকে যিটো অলৰেডি লৈছে চ' সেইটো মই চাব গৈছিলোঁ কিবা কাৰণত মোৰ নিমিলিল কাৰণে মই ইয়াত ল'লোঁ তো ক'ৰবাত কানেকশ্যন দেখিছোঁ ডিভাইন কানেকশ্যন এইটো এটা আমাৰ ডিভাইন কানেকশ্যন এনিৱে কমাৰ্চ কলেজৰ সন্মুখত শিক্ষক ভৱনৰ কাষতে খাট্ৰা চবেই গম পায় তাতে গোটেই আৰ্টিষ্টবিলাকৰ আমাৰ আড্ডা হয় খাট্ৰাৰ পিছফালে আডভাইড একাডেমীৰ বিল্ডিং আছে তাতে আপোনালোকে পঢ়িব লাগিব যিসকলে অফলাইন পঢ়িবলৈ আহে অনলাইন ছাৰ আমাৰ মানে আমাৰ ছেটআপ চব আছে আমাৰ অনলাইন লাগে আমাৰ অফলাইন লাগে আমাৰ ক্লাছৰুম লাগে আমাৰ হাইব্ৰিড মডেলো আছে ইনফেক্ট মানে হাইব্ৰিড মানে কোনোবা এজন ষ্টুডেণ্টে যদি ক্লাছৰুম ক্লাছ কৰিব বিচাৰিছে আহিব পাৰে বা ছাপ'জ কিবা এটা কাৰণে ছাপ'জ ক্লাছৰুম ক্লাছো কণ্টিনিউ কৰিব নোৱাৰিলে চ' সেইটো আকৌ অনলাইনো ল'ব পাৰে সেইটো ক্লাছ চ' আমাৰ হাইব্ৰিড মডেল আমাৰ অনলাইন মডেল আমাৰ ক্লাছৰুম মডেল সকলো আমাৰ এভেইলেবল আছে ছাৰ টিচাৰ কেইজন চ' আমাৰ এতিয়া সকলোকে মিলাই আমাৰ এতিয়া 20জন টিচাৰ্ছ আছে টোটেল চবৰেতো নাম ল'ব নোৱাৰিব ছাৰ হয় চবৰে নাম ল'বলৈ এতিয়া দিগদাৰী হৈ যাব বাট আছে আমাৰ মানে একদম ৱেল কোৱালিফাইড আমাৰ ইনষ্টিটিউচনৰ টিচাৰ্ছবিলাক আমি এনেকৈ লওঁ বা আমাৰ এডুকেটৰ্ছবিলাক আমি এনেকৈ আনিবলৈ ট্ৰাই কৰোঁ যোনে এই প্ৰচেছটোৰ লগত ইনভলভ আছিলে যোনে সেই প্ৰচেছটো ভালকৈ গম পায় বা আমাৰ পাৰ্চনেলি সেই পৰীক্ষাটো যেন দি পাইছে তো তেতিয়াহে একজেক্টলি কথাবিলাক গম পোৱা যায় ডেট মানে আজি আমি এনেকৈ যে কওঁ আজি কেনেকুৱা হয় কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হয় চ' সেই পেটাৰ্ণটো বুজিবলৈ কাৰণে এজন মানুহ এজন ফেকাল্টি বা এজন ষ্টুডেণ্ট হওক সেই পেটাৰ্ণটো কেটচ কৰিব জানিব লাগিব ডেট আজি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ সুধিব লৈছে ছাপ'জ আগতে APSCত ছিংগল চেণ্টেঞ্চৰ কুৱেশ্যন আহিছিলে ছিংগল লাইনৰ কুৱেশ্যন আহিছিলে ছাপ'জ এনেকৈ আহে আজি আমাৰ অসমৰ ৰাজধানী কি সেনেকুৱা ধৰণৰ এটা ছিংগল চেণ্টেঞ্চৰ কুৱেশ্যন আহে আগতে নাহে মই জাষ্ট এটা এক্সাম্পল দিছোঁ চ' আগতে ছিংগল চেণ্টেঞ্চ ছিংগল লাইনৰ কুৱেশ্যন আছে বাট পেটাৰ্ণ চেঞ্জ কৰিলে আজিকালি ষ্টেটমেণ্ট বেছড 4টা ষ্টেটমেণ্ট দিব আপোনাক ক'ব ডেট উইচ অফ দ্য ফলোইং ষ্টেটমেণ্টৰ ষ্টেটমেণ্টছ কাৰেক্ট 4টা ষ্টেটমেণ্ট দিব আপুনি উলিয়াব লাগিব ডেট আজি কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয়
এনেকুৱাও কুৱেশ্যন আছে য'ত ছাপ'জ 3টা ষ্টেটমেণ্ট দিছে 3টা বেলেগ বেলেগ আমাৰ ছাবজেক্টৰ ওপৰত দিছে ছাপ'জ এটা ষ্টেটমেণ্ট পলিটিৰ দিছে এটা ষ্টেটমেণ্ট ছাপ'জ হিষ্ট্ৰী দিছে এটা ষ্টেটমেণ্ট ছাপ'জ ইকনমিক্সৰ দিছে আপুনি উলিয়াব লাগিব যে কোনটো ষ্টেটমেণ্ট কাৰেক্ট একচুৱেলি উত্তৰ তেওঁলোকে দিব কুৱেশ্যনটো আপুনি কৰিব সেনেকুৱা টাইপৰ চ' এইটো এনেকুৱা হয় আমাৰ যিকোনো পৰীক্ষা মই ষ্টুডেণ্টক এইটো কথা কওঁ মানে বিশেষকৈ মেইনছৰ কাৰণে কওঁ মই এইটো ষ্টুডেণ্টবিলাকক চোৱা ডেট তোমালোকক অলৰেডি 250ৰ ভিতৰত 250 মাৰ্কছ তোমালোকৰ অলৰেডি পাই থৈছা তোমালোকে এক্সামিনাৰে চাব কেনেকৈ কাটিব পাৰিব এতিয়া তুমি অলৰেডি তোমালোকে 250 মাৰ্কছ পাইছা ফুল মানে 250 আউট অফ 250 পাইছা এক্সামিনাৰে চাব বা যোনে চেক কৰিছে সেই হিচাপতে আমি কেনেকৈ কাটিব পাৰোঁ তো সেনেকৈ প্ৰিপেৰেশ্যনটো কৰিব লাগে অ'কে যিসকলে মানে প্ৰশাসনিক পৰীক্ষা দিয়ে তেওঁলোক অলৰেডি কোৱালিফাইড ষ্টুডেণ্ট চব কাৰণ যি টি ষ্টুডেণ্টো নাহে ধৰক যাৰ লক্ষ্যই নাই মই প্ৰশাসনিক বিষয়া হ'ম তেওঁলোকতো নাহে যিসকল ষ্টুডেণ্টে অলৰেডি মেণ্টেলি প্ৰিপেয়াৰ হৈ লৈছে যে মই প্ৰশাসনিক বিষয়া হ'ম মই APSC ক্লিয়াৰ কৰিম UPSC ক্লিয়াৰ কৰিম অসমৰ টপ মোষ্ট ষ্টুডেণ্টখিনি আহে তেওঁলোকেইতো ভাল ভাল উত্তৰবিলাক দিব তো এজন শিক্ষকৰ যেতিয়া বহীখন চাব তেওঁ কিমান টাফ তেওঁৰ কাৰণে আটাইতকৈ বেছি টাফ নহ'ব হয় এবছলিউটলি হয় কথাটো মই বুজাব পাৰিছোঁ নে নাজানো মানে এতিয়া মানে কি হয় এতিয়া মই এতিয়া চিভিল ছাৰ্ভিচ পৰীক্ষা মানে বা মই চিভিল ছাৰ্ভিচ বা আজি APSC UPSC নিচিনা পৰীক্ষাক মই নিজেও পাৰ্চনেল লেভেলত বহুত সন্মান কৰোঁ মানে এজন মানুহে এজন শিক্ষকে এজন ষ্টুডেণ্টে সেই পৰীক্ষাটো সন্মান কৰিব লাগিব কাৰণ আজি এনেকুৱা এজনো ষ্টুডেণ্ট নাই যোনে আজি এটা পাইপলাইন এটা আমাৰ পাইপলাইন বুলি কওঁ আমি এটা পাইপলাইন সেই প্ৰিপেৰেশ্যনৰ পাইপলাইনত গৈ মেলিহে ক্লিয়াৰ কৰিছে এনেকুৱা কোনো ষ্টুডেণ্ট নাই বা এনেকুৱা ফেকাল্টি নাই বা এডুকেটৰ নাই যোনে সেই পাইপলাইনটো বা সেই প্ৰচেছটো নকৰাকৈ বোলে কিবা এটা ৰিজাল্ট এটা পাইছে সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ সেইটো আমি টাইম ইনভেষ্ট কৰিব লাগে আমি সেইটো পঢ়ি থাকিব লাগে আমি নিজকে আপডেট কৰি ৰাখিব লাগে ইকনমিক্সৰ নিচিনা এটা ছাবজেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ নিচিনা এটা পাৰ্ট আমি সদায় পঢ়ি থাকিব লাগে ইনফেক্ট মই আজি এই বয়সতো মই আজি পঢ়ি থাকিব লাগে কাৰণ মানে বস্তুবিলাক আপডেট হৈ থাকে কাৰেণ্ট এফেয়াৰ্ছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বুলি কওঁ ইকনমিক্স বুলি কওঁ আজি গোটেইকেইটা বস্তু আপডেট হৈ থাকে চ' সেইকাৰণে এতিয়াও পঢ়ি থাকিব লাগে আমি এতিয়া আমি জানিলেহে এতিয়া আমি ষ্টুডেণ্টছবোৰক আমি বা ষ্টুডেণ্টছবিলাকক আমি সেই বস্তুটো শিকাব পাৰিম তো সেইটো বিৰাট এটা লাগি থকা বস্তু হয় আমি এইটো লাগি থাকিব লাগিব বস্তুটো ছাৰ দুটা কুৱেশ্যন একেলগে সুধিব বিচাৰিছোঁ এক নম্বৰটো হৈছে বহুত অসমত হৈ গৈছে একাডেমি আৰু বহুতে এখন বেনাৰ লগাব যে তেওঁ বাহিৰৰ টিচাৰ হয় সেই টিচাৰজনক আমি ক্লাছৰুমত দেখা নাপাওঁ তেওঁ হৰ্ডিঙতহে দেখা পাওঁ ছাৰ মই নাম নোলোৱাকৈ কৈছোঁ কথাটো বুজাব পাৰিছোঁ নে নিশ্চয় বুজি পাইছে তেওঁ হৰ্ডিঙত থাকে ক্লাছৰুমত তেওঁ নাথাকে বাট বহুত ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰে এই টিচাৰজনে আমাক চাগে পঢ়াব বাট তেওঁ দিল্লীৰ পৰা আহি নপঢ়ায় এক নম্বৰ 2 নম্বৰ কথা ছাৰ বহুতে এডমিশ্যন ল'বলৈ আহোঁতে সোধে টিচাৰ ক'ৰ যদি দিল্লী বা হিন্দীভাষী টিচাৰ নাথাকে তেতিয়াহ'লে বিশ্বাসত নলয় বহুতে 2 নম্বৰ 3 নম্বৰ বহুতে ভাবে যে এইকেইজন টিচাৰে ইমান দিন APSC ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোকে আমাৰ ষ্টুডেণ্ট পঢ়াব ছাৰ এই 3টা প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা বিচাৰিছোঁ হয় মানে এই আমাৰ অসমীয়া মানুহ বুলিয়ে ক'ম আমি অসমীয়া মানুহৰ এই মেণ্টেলিটিটো আমি এই মেণ্টেলিটিৰ পৰা বাহিৰত ওলাবলৈ একচুৱেলি সময় হৈ গৈছে আমাৰ এনেকুৱা নহয় যে আজি অসমীয়া এজন ল'ৰা বা অসমীয়া এজন ছোৱালীয়ে ভালকৈ পঢ়াব নোৱাৰে বা এই চিভিল ছাৰ্ভিচ লাইনৰ বোলে বস্তুবিলাক নাজানে সেনেকুৱা কোনো কথা নাই আজি এইটো নেচেচাৰী নহয় ডেট আজি দিল্লীৰ পৰা আজি UPৰ পৰা এজন ফেকাল্টি আহিলেহে তেওঁহে একদম মানে ভালকৈ পঢ়াব পাৰিব বুলি সেনেকুৱা কোনো কথা নাই বা মই এইটোও নকওঁ যে আজি দিল্লীৰ পৰা বোলে কোনোবা আহিছে বোলে বেয়া পঢ়াইছে মই সেইটো ক'ব নোৱাৰোঁ মই চ' সেইটো নেচেচাৰী নহয় এনেকুৱা বহুত আমাৰ ফেকাল্টিজ আছে আমাৰ অসমৰ ভিতৰতে আমাৰ অসমৰ ভিতৰত এনেকুৱা বহুত ফেকাল্টিজ আছে যোনে একদম ব্ৰিলিয়েণ্ট ফেকাল্টিজ মানে আপোনালোকক ইমান ধুনীয়াকৈ পঢ়াব ইমান ট্ৰিক্স দিব ইমান টিপছ দিব একদম মানে এজন ষ্টুডেণ্টৰ যিমান ডাউটছ আছে বা এটা আনচাৰ যেতিয়া ৰাইটিং কৰে তো তেতিয়া ধুনীয়াকৈ বুজাই দিয়ে একদম মানে এট পাৰ উইথ লাইক নেশ্যনেল লেভেল এট পাৰ চ' সেইকাৰণে সেই মেণ্টেলিটিৰ পৰা এইটো আমি ওলাব লাগিব তো সেয়া হয় আৰু এনিৱে মই যদি আজি যদি অসমৰ এনেই অ'ভাৰঅল যদি ব্যৱস্থাটো যদি চাওঁ বা অ'ভাৰঅল যদি আজিকালি আজিৰ ডেটৰ যদি ষ্টেটাছটো যদি চাওঁ এইটো যোনটো এছিমিলেশ্যন হৈছে নহয় আমি নৰ্থ ইণ্ডিয়া আৰু অসমৰ যোনটো এছিমিলেশ্যন হৈ আছে সেইটো অলপমান তাৰ ওপৰত আহিব লাগিব চ' য়েছ প্ৰশাসনিক বিষয়া হৈ গ'ল বনি গ'ল আপোনালোকে পঢ়োৱা ছাত্ৰ ছাত্ৰী এইবাৰ এইটো পঞ্চায়ত জন্মান হৈ যাব ধৰক বেলেগ বেলেগ ফিল্ডত তাৰপিছত যেতিয়া তেওঁলোকে আপোনালোকক লগ পাব দেখা পাব
ছাৰে মোক পঢ়াইছিলে খুব ভাল লাগে সেই মানে মোমেণ্টটো হয় 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 খুব ভাল লাগে খুব প্ৰকাশ ভাল কৰক। মানে খুব ভাল লাগে মানে মোৰ ৰিচেণ্টলি এনেকুৱা এটা ইনচিডেণ্ট হৈছে মই যোৰহাট গৈছিলোঁ মোৰ আচল ঘৰ যোৰহাট মই কেতিয়াবা যোৱা হয় মানে কিবা কামৰ কাৰণে চ' এদিন মই যোৰহাট ডি চি কোৰ্ট গৈছোঁ চ' মই এনেই নামটো নলওঁ বাৰু এতিয়া চ' মই ADC এজনক লগ পাইছোঁ নিজে চিনাকি দিছে মই খুব ভাল লাগিছে মানে তাইক মানে লগ পাই মোৰ খুব ভাল লাগিছে মানে ছাৰ মই ইয়াতে আজিকালি পষ্টেড এনেকৈ কৈছোঁ খুব ভাল লাগে মানে যেতিয়া এনেকৈ কেতিয়াবা লগ পাওঁ কেতিয়াবা ইভেণ্ট এটাত লগ পাওঁ বা অফিচ এটাত লগ পাওঁ মোক খুব ভাল লাগে মানে তেতিয়া গম পোৱা যায় ডেট য়েছ মানে মই আজিলৈকে ইমান যে টাইম ইনভেষ্ট কৰিছোঁ মানে সঁচাকৈ সফল হৈছে চ' সেইটো এজন শিক্ষকৰ কাৰণে মানে তাতকৈ বেছি মানে ভাল লগা বস্তু প্ৰবেবলি মানে নাই মানে থাকিব নোৱাৰে তাতকৈ মানে সঁচাকৈ ভাল লাগে যেতিয়া ষ্টুডেণ্ট এজনক দেখোঁ ডেট ক্লিয়াৰ কৰিছে ভাল কৰি আছে জীৱনত খুব ভাল লাগে খুব ভাল লাগে ছাৰ এই প্ৰশ্নটো মই বেলেগকো সুধিছিলোঁ হয় তেওঁলোকেও প্ৰথম এইখিনি কয় যেতিয়া অনলাইনত কোনোবাই পঢ়ায় হয় তো অনলাইনত পঢ়োৱাৰ পিছত সেই শিক্ষকজনক কেতিয়াবা পাহৰি যোৱা ষ্টুডেণ্টটো থাকে আপোনাৰ আছেনে তেনেকুৱা মানে এতিয়া কথাটো এইটো মানে সেই পুলিচৰ যিখিনি ইণ্টাৰভিউ হৈছিল ন মানে আমাৰ এডিআৰিৰ কেইজনমান মানে হেৰি এডুকেটৰ আছে যে মোৰ লগৰ অনলাইনত পঢ়ায় তেওঁলোকে পাছ কৰাৰ পিছত তেওঁলোকৰ ঘৰলৈও গৈছে তেওঁলোক বাট যেতিয়া এদিন তেওঁলোকক কিবা পুলিচে ধৰিলে ধৰোঁতে চিনি নাপাওঁ বুলি ক'লে মানে এনেকুৱা ষ্টুডেণ্টটো থাকে কেতিয়াবা মানে এইটো মই মানে বেয়া নাপাওঁ বাৰু যদি এনেকৈ কৰে কাৰণ তাহাঁতৰ ওপৰতো মানে যদি প্ৰশাসনীয় ব্যৱস্থাটো যদি চাওঁ চেইন অফ অৰ্ডাৰ্ছ থাকে হায়াৰকিয়েল ছিষ্টেম থাকে চ' যদিও চিনি পাওঁ প্ৰবেবলি মই সেইটো সময়ত হেল্প কৰিব নোৱাৰিব পাৰোঁ বা সেইজন ষ্টুডেণ্টে হেল্প কৰিব নোৱাৰিব পাৰে চ' সেইটোত একো বেয়া পাবলৈ একো নাই হয় কেতিয়াবা হ'ব পাৰে এনেকুৱা বা তেনেকৈ বেয়া পাবলগীয়া একো নাই বাৰু ছাৰ আৰু এটা প্ৰশ্ন সুধি থওঁ হয় ধৰক বিষয়া এজন হৈ গ'ল বা হ'বৰ কাৰণে তেওঁলোকক পুথিগত অধ্যয়ন তেওঁলোকক লাগিব তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে ফেচ কৰিব তাৰপিছত তেওঁ হ'ব যিটো মানৱীয়তাৰ ফালৰ পৰা যিখিনি শিকোৱা হয় সেইখিনিও এজ এ ক্লাছৰুমত শিকোৱা হয়নে য়েছ এইটো বিৰাট ধুনীয়া কুৱেশ্যন আপুনি সুধিছে এইটো মানে এজন মানুহ যদি ভাল মানুহ নহয় সেই মানুহজন ভাল প্ৰশাসনীয় বিষয়াও হ'ব নোৱাৰে আজি যদি এজন মানুহৰ মনত যদি আগৰ পৰাই যদি বদমাচি যদি সোমাই আছে সেই মানুহটো বদমাছ হ'ব আৰু সেই প্ৰশাসনীয় বিষয়া যেতিয়া হ'ব সি তেতিয়াহে সেই বদমাছ প্ৰশাসনীয় বিষয়াই হ'ব কৰাপ্টেড হ'ব উৎকোচ ল'ব দিব এইটো মানে ভাল মানুহ যোন মানুহ ভাল হয় সেইজন ষ্টুডেণ্টে ভাল প্ৰশাসনীয় বিষয়াও হ'ব একজেক্টলি ছাৰ শেষৰ ফালে আহোঁ আডভাইট শব্দটোৰ অৰ্থ আছে আত্মা আৰু ব্ৰহ্মৰ একে হয় অকণমান বুজাই ক'ব নেকি আডভাইট মিনছ কি হয় কেনেকৈ এই নামটো একচুৱেলি যেতিয়া আমি প্লেন কৰি আছিলোঁ মই আৰু মোৰ একদম প্ৰিয় বন্ধু বিশ্বজিৎ শৰ্মা আমি এই নামটোৰ ওপৰত বিৰাট ভাবি আছিলোঁ দেন আমি কেনেকুৱা নাম দিওঁ অলপ মিনিংফুল এটা নাম এটা দিওঁ চ' বিশ্বজিৎ শৰ্মাই এইটো একচুৱেলি বিশ্বজিৎ শৰ্মাৰে এটা ক্ৰেডিট হ'ব এইটো চ' বিশ্বজিৎ শৰ্মাই এইটো এটা ফিলচফি এটা আছে শ্ৰী শংকৰাচাৰ্যৰ এটা ধুনীয়া ফিলচফি এটা আছে ডেট আমাৰ আত্মা আৰু আমাৰ ব্ৰহ্মা একে হয় সেইটো মানে দুটা বেলেগ বেলেগ বস্তু নহয় আমাৰ আত্মা আৰু ব্ৰহ্মা একে হয় এইটো আমি ইংৰাজীত কওঁ ফিলচফি অফ নন ডুৱেলিটি বুলি কওঁ এটা বিৰাট ধুনীয়া ফিলচফি চ' এই নামটো সেই তাৰ পৰাই আহিছে আমাৰ ফিলচফি মানে শ্ৰী শংকৰাচাৰ্যৰ ফিলচফিৰ থ্ৰু দি আহিছে এইটো নন ডুৱেলিটি এডভাইট নন ডুৱেলিটি এডভাইট হয় ছাৰ এডভাইটত যিবিলাক মাননি ছাত্ৰ ছাত্ৰীয়ে দিয়ে খুব কম বুলি আমি শুনিছোঁ বেলেগ একাডেমিতকৈ এবছলিউটলি মানে চলি আছে চাওক মানে আজি মই যদি চাওক মানে এনেকুৱা আজি কাৰোৰে জীৱনত মানে কেতিয়াও যদি ফিনেন্সিয়েল এছপেক্টটো যদি নাথাকে মানে কাৰো কৰিবলৈ মানে কিবা এটা কাম কৰিবলৈ মনো নাথাকিব মনো নাযাব চ' য়েছ ফিনেন্সিয়েল এছপেক্ট এটা মানে সকলোতে থাকে চববিলাক বস্তুতে সকলো কৰ্মতে থাকে এটা ফিনেন্সিয়েল এছপেক্ট এটা থাকে বাট মই এই কথাটো মই এটা পাৰ্চনেল লেভেল মই গেৰেণ্টি দি ক'ব পাৰিম ডেট আজি চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ কাৰণে যোনটো কোচিং বা ট্ৰেইনিং প্ৰগ্ৰেম এটা হয় মাৰ্কেটত আজি যিমান দাম হয় তাতকৈ বহুত গুণা কম দামত আমি দিওঁ আমাৰ ইনফেক্ট এনেকুৱাও ৰেকৰ্ড আছে ডেট আমাক নিজে পাৰ্চনেলি আহি মেলি কৈছে মই জাষ্ট এটা এক্সাম্পল দিছোঁ আজি মানে ডেলিভাৰী বয় এজন ঠিক আছে চ' ডেলিভাৰী বয় এজন মোৰ ভাল চিনাকি মই এতিয়াও মোৰ কথা বতৰা হৈ থাকে চ' সেই ডেলিভাৰী বয় মানে ডেলিভাৰী বয়জনৰ অৱস্থা
মানে সেই ল'ৰাজনে মোক আহি মেলি মানে নিজাভবীয়াকৈ মোক কৈছে ডেট ছাৰ মোৰ এনেকুৱা প্ৰব্লেম হৈছে মোৰ এনেকুৱা প্ৰব্লেম হৈছে সেনেকুৱা বহুত বস্তু আছে ডেট বা এনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে সঁচাকৈ পঢ়িব মন যায় কিন্তু সেই মানে মানে পইচাৰ ক্ষমতাটো নাই ডেট মই আজি এইটো কৰ্চটো ল'ম তো কেতিয়াবা এনেকুৱা হৈছে ডেট আমি আমাৰ কোম্পানীৰ পিনৰ পৰাই আমি সেইটো এডজাষ্ট কৰি আমি এনেকৈ ফ্ৰীকৈও দিও পাইছোঁ মানে কেইজনমানক বাট সেইটো সকলো কাৰণে নহয় মানে স্পেচিয়েল কেচেছৰ কাৰণে বাট মই যদি এইটো কওঁ মই যদি গোটেই মাৰ্কেটখন যদি চাওঁ আৰু মাৰ্কেটত ইনষ্টিটিউশ্যনছ থকাবিলাক আমি বেয়া নাপাওঁ মানে মাৰ্কেটত ইনষ্টিটিউশ্যনছবিলাক থাকিলে একচুৱেলি ভাল হয় তো এটা মানে ধুনীয়া এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় যদি মানে বহুতে ভাবে ডেট নতুন ইনষ্টিটিউট এটা খুলিছে বেয়া হয় মানে আমি একচুৱেলি বেয়া নাপাওঁ ইনষ্টিটিউশ্যনছ আহিলে ভাল হয় তেতিয়া আমাৰ ইনফৰ্মেশ্যনছবিলাক বাঢ়ে বা আমাৰ এৱেৰনেছবিলাক বাঢ়ে সেইটোৰ ওপৰত তো এটা ধুনীয়া এটমছফিয়াৰ এটা ক্ৰিয়েট হয় চ' হাউএভাৰ আমাক কিয় এইটো মানে বেলেগতকৈ কিয় আমি অলপমান বেলেগ মানে আমি নিজে অলপ বেলেগ বুলি আমি সেইকাৰণে ক'ম আমাৰ যোনটো মাননি হয় বা আমাৰ যোনটো এডমিশ্যন ফিজবিলাক হয় আমাৰ মাৰ্কেটতকৈ যথেষ্ট কম হয় মানে কোনোবা যদি পাছ ষ্টুডেণ্টছো হয় বা আমাৰ প্ৰেজেণ্ট ষ্টুডেণ্টছো যদি হয় তেওঁলোকে ক'ব ডেট মানে বেলেগ ইনষ্টিটিউশ্যনতকৈ আমাৰ ইনষ্টিটিউশ্যনৰ যিবিলাক এডমিশ্যন ফিজ হয় মানে ছিগনিফিকেণ্টলি কম হয় চ' য়েছ ছাৰ একদম শেষ পৰ্যায়ত আহিলোঁ দুটা প্ৰশ্ন মই সুধি যাম আপুনি উত্তৰ দি যাব হয় ছাৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে প্ৰশাসনিক বিষয়া হ'ব পাৰেনে এপচলিউটলি পাৰে জমেট'ৰ ডেলিভাৰী বয় ক্লিয়াৰ কৰিছে ছিকিউৰিটি গাৰ্ডৰ ল'ৰা এপচলিউটলি পাৰে ডেফিনেটলি পাৰে ছিকিউৰিটি গাৰ্ডে ইনফেক্ট APSC নহয় UPSC ক্লিয়াৰ কৰি পাইছে খেতিয়কৰ ল'ৰাটো পাৰে ডেফিনেটলি পাৰে হাজিৰা কৰা মানুহৰ ডেফিনেটলি পাৰে ৰিক্সা চলোৱা ল'ৰা ছোৱালী ডেফিনেটলি পাৰে চবেই পাৰে আৰু তাৰ বাবে আছে আপোনালোক আমি সদায় থাকিম আমি আছোঁ আমাক ফোন কৰিলেও হওক আমাক টোল ফ্ৰী নাম্বাৰ আছে আমাৰ ৱেবছাইট আছে চ' আমাক ফোন কৰিলেই হ'ল কেনেকুৱা ধৰণৰ কেনেকুৱা কি হেল্প কিবা নহয় কিবা এটা উপায় আছে কিবা এটা উপায় আমি কৰি দিম চ' য়েছ ধন্যবাদ ছাৰ থেংক ইউ ছ' মাছ ভাল লাগিল ছাৰৰ লগত কথা পাতি আৰু আডভাইট আমাৰ লগত আছে বাৰ্তালাপৰ লগত আছে ডেছক্ৰিপশ্যনত থাকিব সকলোবিলাক কণ্টেক্ট নাম্বাৰ ডিছপ্লেটো থাকিব ৰিলসমূহত আপোনালোকে পায়ে থাকিব গতিকে অসমীয়াত যিসকলে পঢ়া শুনা কৰি অসমীয়া মাধ্যমত পঢ়া শুনা কৰি অসমীয়া হৈ বুকুত অসমীয়াগিৰি ভাৱটো লৈ যদি APSC ক্লিয়াৰ কৰিম বুলি ভাবিছে আডভাইটে সহায় কৰিব আৰু ভৱিষ্যতলৈ এইটোকে কয় অসমীয়াগিৰি আৰু আমিও আশা কৰিম ছাৰ আমাৰ যিবিলাক ডাঙৰ ডাঙৰ বিষয়া অসমৰ তেওঁলোক অসমীয়া হৈ অসমীয়া আসনখনত বহিলে আমাৰ ভাল লাগে ধন্যবাদ থেংক ইউ ছ' মাছ নমস্কাৰ